নগাঁও বেঙেনাআটিত উত্তেজনা উৰিয়ামঘাটৰ পৰা অহা পৰিয়ালক উভতাই পঠালে স্থানীয় লোকে। দেওবাৰে পুৱাতেই এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় নগাঁৱৰ বেঙেনাআটিত। উচ্ছেদৰ জাননী পোৱাৰ পাছতেই উৰিয়ামঘাটৰ পৰা টিংপাত বাঁহ কাঠেৰে গাড়ী ভৰ্তি কৰি এটা পৰিয়াল উপস্থিত হয়হি নগাঁৱৰ বেঙেনাআটিত। বেঙেনাআটিৰ বুলবুল আলী নামৰ ব্যক্তিগৰাকীৰ ঘৰত গাড়ীৰ পৰা সামগ্ৰী নমোৱাৰ পাছতেই সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি। চৰকাৰী গাঁওবুঢ়াৰ উপস্থিতিত স্থানীয় চৰকাৰী গাঁওবুঢ়া হয়, মোৰ নাম চাহাবুদ্দিন আহমেদ। ধৰক মই খবৰটো পালো, ইয়াৰ লোকেল মানুহে মোক ফোন কৰি আজি ৰাতিপুৱা আধা ঘণ্টা আগত পালো। আপোনাক আগতে কৈছে বুলি কৈছে এওঁলোকে মোক অৱগত কৰা নাই, অৱগত কৰা নাই। মই সেই কথাটো সুধিছো, আপোনালোকে ইয়াত আহিলে মোকতো অৱগত কৰিব লাগিছিল। আমাৰ ইয়াত মাটি আছে, আমি চামান থম, আপোনালোকে দিব পাৰিবনে নাই? তেওঁলোকে কৈছে এইটোতো আমাৰ ভুল হ'ল, তোমালোকে মাটি কিনিছা, দলিল আছে, ঠিক আছে, পৰিস্থিতি এটা হৈ আছে, এইটোতো হ'ব নোৱাৰে নহয়, তোমালোকে আমাক সুধিব লাগে। মই গাঁৱৰ মানুহ আছো, গতিকে নুসুধি পেলাই তোমালোকে ইয়াত আহিছা, ঘৰৰ বস্তুখিনি আনিছা, এইটোতো বেয়া কথা হ'ল। গতিকে এইটো নহ'ব, গতিকে তোমালোকে গাড়ী যেনেকে আহিছে তেনেকে লৈ যাব। অসমত বিভিন্ন আমি ইয়াত ঠাই দিয়া নাই, ইয়াৰ পৰা পঠাই দিম। অসমৰ বিভিন্ন ঠাইত উচ্ছেদ চলি আছে চৰকাৰী ভূমিবিলাক। বেঙেনাআটিৰ ক্ষেত্ৰত আপুনি যিহেতু বেঙেনাআটিৰ ক্ষেত্ৰত আমাৰ বেঙেনাআটি এনেকুৱা এটা গাঁও, আজিলৈকে আমাৰ পূৰ্বপুৰুষৰ পৰা আজিলৈকে কোনো বিবাদ হোৱা নাই। আপোনাৰ স্থিতি কি হ'ব এতিয়া? স্থিতি নাই, আমি নিদিওঁ নহয়। আমি ধৰক উৰিয়ামঘাট বুলি নহয়, আমি চিনি নাপালে কাকো আমি ইয়াত ঠাই নিদিওঁ। আৰু এটা কথা, আপুনি জিলা প্ৰশাসন বা তেনেকুৱা বিষয়ক যোগাযোগ কৰিছে নেকি? যোগাযোগ আমাৰ অৰ্ধতানা আইচি যোগাযোগ কৰিলোঁ, ইতিমধ্যে যোগাযোগ কৰিলোঁ, কৈছে নামখিনি আপুনি লিখি ৰাখক, পিছত মোক দিব। যিখন গাড়ী আহিছে মাল বস্তু, এইখন গাড়ী এতিয়া বৰ্তমান কি আপোনালোকে উভতাই পঠাইছে? উভতাই পঠাই দিম।